ৰঙাঘৰৰ ৰখিয়াই হলগৈ ৰঙাঘৰৰ আলহী জেইলাৰে হলগৈ জেলত বন্দী কিন্তু কিয় জেলত বন্দী হলগৈ জেইলাৰ এই প্ৰতিবেদন চোৱাৰ পাছত আপুনিও ভাবিব এনেকৈয়ে চলেনে ৰাজ্যৰ কাৰাগাৰ আপুনি মই ভবাৰ দৰে কাৰাগাৰ কাল কুঠৰি নহয় টকাৰ দমত কাৰাগাৰত লাভ কৰিব পাৰি সকলো সুবিধা কি সুবিধা নাপায় কাৰাগাৰত নাৰী খুৰা ড্ৰাগছ সকলো যোগান ধৰা হয় কাৰাগাৰত খুদ কাৰাগাৰ ৰখিয়াই যোগান ধৰে এইসমূহ সুবিধা বিনিময়ত আপুনি দিব লাগিব মোটা অংকৰ ধন গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ অপৰাধ সংঘটিত কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল কাৰাগাৰ ৰখিয়া এওঁৰ নাম দেৱকুমাৰ বৰুৱা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকুমাৰ বৰুৱা কিন্তু দেৱকুমাৰ বৰুৱাৰ কাহিনী শুনিলে আপুনি হতভম্ব হ'ব একাংশ দাগী অপৰাধীৰে মিলি কেন্দ্ৰীয় কাৰাগাৰত চলাই সিন্ডিকেট কাৰাগাৰত কেনেকৈ দেৱকুমাৰে মেলিছিল কমিছনৰ বজাৰ কাৰাগাৰখনৰ একাংশ দাগী অপৰাধীৰে সুসম্পৰ্ক জেইলৰ দেৱকুমাৰ বৰুৱাৰ সেই অপৰাধীসমূহৰ সৈতে মিলি মাহিলী লাখৰ ঘৰত কমিছন সংগ্ৰহ কৰে দেৱকুমাৰে কাৰাগাৰখনৰ মূল প্ৰৱেশ দুৱাৰত থাকে দুজনকৈ কয়দী নতুনকৈ কাৰাগাৰলৈ যোৱা কয়দীক টাৰ্গেট কৰে দুই কয়দীয়ে প্ৰৱেশৰ সময়ত ভিআইপি ৰুম নে নৰ্মেল ৰুম ল'ব তাৰ বন্দোবস্ত কৰে বিজয় চৌধুৰী আৰু মুকুল কলিতা নামৰ দুই কয়দীয়ে সেই অনুসৰি ঠিক কৰা হয় ৰুমৰ ভাড়া ন্যূনতম 20,000ৰ পৰা 2 লাখ টকা নিৰ্ধাৰণ কৰা হয় কাৰাগাৰখনত মেছৰ নামতো দুই দাগী অপৰাধীৰে জেইলৰ দেৱকুমাৰে পাতিছিল আন এক ফান সেমি ভিআইপিৰ এজন কয়দীৰ পৰা মাহেকত লৈছিল 4,000 টকা কাৰাগাৰত সেমি ভিআইপি এটা কোঠাত ৰখা হয় 20 জনকৈ কয়দী অৰ্থাৎ এটা সেমি ভিআইপি কোঠাৰ পৰা মাহেকত জেইলৰ দেৱকুমাৰে সংগ্ৰহ কৰিছিল 80,000কৈ টকা ইয়াৰ উপৰিও কাৰাগাৰখনৰ আন একাংশ দাগী অপৰাধীৰে মিলি চলাই আহিছিল ড্ৰাগছ গাঞ্জা গুটখাৰ বেহা খুদ কাৰাগাৰৰ মহিলা আৰক্ষীও নিষিদ্ধ সামগ্ৰীৰ বেহা চলোৱাৰ অভিযোগ ইমানেই নহয় একাংশ অপৰাধীয়ে ট্ৰিটমেণ্টৰ নামত জেইলৰ দেৱকুমাৰক ধন দি GMCHলৈ আহে তাৰ পাছত হোটেলত অপকৰ্ম কৰি সন্ধিয়া উভতি যায় কাৰাগাৰলৈ এই সকলো কামৰ সুবিধা কৰি দিছিল খুদ জেইলৰ দেৱকুমাৰ বৰুৱাই সমাজৰ প্ৰতি যেন তিলমানো দায়িত্ব নাই দেৱকুমাৰৰ আৰক্ষীয়ে বিভিন্ন অপৰাধত অভিযুক্ত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলেও আপুনি মই ভবাৰ দৰে দুখ কষ্ট নাপায় বৰং এনে একাংশ জেইলৰৰ আশীৰ্বাদত লাভ কৰে 5 ষ্টাৰ সুবিধা পিছে কেনেকৈ ওলাই পৰিল জুলুঙাৰ মেকুৰী এগৰাকী যুৱতী কেন্দ্ৰীয় কাৰাগাৰত চলা ভয়ংকৰ ছবিখন পোহৰলৈ অনাৰ পিছত কাৰাগাৰ অধীক্ষক প্ৰবীণ কুমাৰ হাজৰিকাই এজাহাৰ দিছিল বশিষ্ঠ থানাত কেন্দ্ৰীয় কাৰাগাৰখনত চলি অহা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে সেই এজাহাৰৰ ভিত্তিত বশিষ্ঠ থানাত ৰুজু হৈছিল এটা গোচৰ ইতিমধ্যে গোচৰটোত NDPSৰ ধাৰা সংযোজন কৰি বুধবাৰে কাৰাগাৰত নিয়োজিত চতুৰ্থ অসম আৰক্ষীৰ জোৱান কংকন বৰা আৰু দেৱজিৎ দাসক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে দুই আৰক্ষী জোৱানৰ স্বীকাৰোক্তিত নিশা গ্ৰেপ্তাৰ কৰা হয় কাৰাধ্যক্ষ দেৱকুমাৰ বৰুৱাক এইগৰাকী দেৱকুমাৰ বৰুৱাই ক্ষমতাৰ অপব্যৱহাৰ কৰি বিশাল সম্পত্তিৰ গৰাকী হৈছে গুৱাহাটীৰ পাঞ্জাবাৰী লখৰা কালাপাহাৰ আৰু শিৱসাগৰত গঢ়িছিল মাটি সম্পত্তি ধুৰন্ধৰ দেৱকুমাৰ বৰুৱাৰ বিৰুদ্ধে CM ভিজিলেন্সে তদন্ত কৰিলে পোহৰলৈ আহিব আয় বহিৰ্ভূত সম্পত্তিৰ আৰু বহু তথ্য